दीर्घा लीलाबस्ती गाँव जिगराकी माने हत्या करा हल हल राजू धानुआर राजू धानुआर गोटे राइजे इते घेराव करिसे এই ঘেরাও করা ঘৰটো হৈ গ'ল শিক্ষক কনেকেশ্বৰ বুঢ়াগোহাঁই শিক্ষক কনেকেশ্বৰ বুঢ়াগোহাঁয়ে তেওঁক হত্যা কৰি পেলাই ৰাজু ধানুৱাৰৰ কুঁৱাত পেলাই দিছে বুলি ৰাইজে সন্দেহ কৰিছে এতিয়া সেইভাবে আহি ইয়াতে ৰাইজে ঘেৰাও কৰিছে এইটো এজন শিক্ষক হৈ পেলাই ইমান নিখংস ইমান দুৰ্ভাগ্যজনক ঘটনা সংঘটিত কৰিব পাৰে এয়া অতি দুৰ্ভাগ্যজনক ঘটনা অতি সোনকালে তেওঁক ৰেষ্ট কৰিব লাগে হেতুৱে ৰাইজৰ দাবী হয় ৰাইজে তেওঁক সন্দেহ কৰিছে যে শিক্ষক কনেকেশ্বৰ বুঢ়াগোহাঁই মাহুৱে তেওঁক হত্যা কৰিছে তেওঁৰ ফেমিলিৰ লগত কিবা ৰিলেশ্যনশ্বিপ আছে বুলি সকলো ৰাইজে আজি মুখাম অপেনকে কৈছে যে তেওঁৰ মানুহজনৰ লগত কিবা আছিলে সেইকাৰণে তেওঁক হত্যা কৰিলে আৰু মাটি বাৰীৰো বিভিন্ন কথা বতৰা আছে বুলি কৈ আছে ৰাইজৰ কথা মতে আমিও আজি আহি পেলাই ইয়াতে আমি আদিবাসী ছাত্ৰ সংগঠনৰ এখন কপি আমি আজি দিছোঁ অচি ছাৰক যে তেওঁ মানে এই হত্যাকাণ্ডৰ লগত যিজন জড়িত তেওঁ আৰু তেওঁৰ লগত আৰু যদি কোনোবা আছে সমস্ত তদন্ত হ'ব লাগিব আৰু হত্যাকাৰী সম্পূৰ্ণভাৱে শাস্তি পাব লাগিব এইটোৱে আমাৰ সংগঠন তথা ৰাইজৰ ফালৰ পৰা দাবী আজি যিটো ঘটনা হ'ল আমি নিজে দেখিছোঁ মাদাৰ কুঁৱাত সুমিয়াই থৈছে সেইটো আমি সন্দেহ আজি যিজনে কৰিছে আৰু এতিয়া তেওঁ ভনীয়েক আৰু ছোৱালীয়ে ক'লে যে আমুকৰ নামত সন্দেহ আছে বুলি আৰু আমি ৰাইজ হৈ এখন মিটিং পাতিছিলোঁ মিটিং পাতি সেই মানুহজনী আৰু সেই কাম নকৰোঁ বুলি ক'লে আৰু মানুহজনী ক'বালে কামলৈ গুচি গ'ল কি কামৰ কথা কৈছে আপুনি স্পষ্ট কৰি দিয়ক আকৌ আমি মিটিং কৰিছিলোঁ যে কনকেশ্বৰ লগত লেটিপেটি হৈছে বুলি সেইটো কথা কোৱাৰ পাছত তেওঁ আকৌ নকৰোঁ বুলি ক'লে মানে সেই যিটো মানে মানুহজনৰ সম্পৰ্ক আছিলে সেইটো নকৰোঁ বুলি কৈ তেওঁ ঘৰৰ মানুহক কৈ কামলৈ গুচি গ'ল তাৰপৰা এতিয়া যিটো ঘটনা হ'ল সিটো নিজে মৰা নাই আৰু তাৰ মাৰা অনা চিন আছে আমাৰ এতিয়া ৰাইজে এইটোৱে দাবী যি মানুহে কৰিছে সেইটো উচিত তদন্ত ল'ব লাগে আৰু তেওঁক শাস্তি দিব লাগে কালি এই ঘটনা আজি ইয়াত হৈছে কালি সেইটো আৰু বেলেগৰ হ'ব পাৰে সেইকাৰণে সেইটো উচিত বিচাৰ ল'ব লাগে কি হয় আপোনাৰ দাদা হয় ঘটনাটো আগতে আমাৰ বৌ লেটিপেটি আছিলে কনেকেশ্বৰ বুঢ়াগোহাঁইৰ লগত লেটিপেটি আছিলে আমি ৰাইজ হৈ আহি ইয়াত মিটিং কৰিলোঁ আৰু ভালকৈ সমজাই বুজাই আমাৰ বৌৱে ভালদৰে চলিম বুলি ৰাইজৰ আগত ক্ষমা চেমা খুজিলে তাৰপিছত অলপ দিনৰ পাছত আমাৰ বৌৱে কাম কৰিবলৈ গুচি গ'ল আমাৰ দাদা অকলে থাকে ঘৰত আমি খেতি পথাৰ চব ইয়াত গোটেইখিনি কাম ঘৰ বাৰী চাই চম্ভালিছোঁ তাৰপিছত দেওবাৰে আমাৰ সৰু দাদা ঘৰতে খোৱা বোৱা কৰে ইয়াত নাপালে আমাৰ ঘৰত যায় তাতে খাই বৈ আহে কালি আমাৰ ঘৰলৈ নগ'লে তাৰপিছত আজি ৰাতিপুৱা এনেকুৱা ঘটনা শুনিলোঁ আগতো তেওঁ মাৰি পেলাই হত্যা কৰাৰ চেষ্টা চলাইছিলে আমাৰতো পুৰা মানে আমাৰ আজি আমি পুৰা ক'ব পাৰোঁ যে ডাঠি পেলাই সিয়ে কৰিছে কাৰণ অইন দিন নহ'লে সি খবৰ ল'বলৈ যায় এজন শিক্ষক হয় এইটো এৰিয়াৰ এজন শিক্ষক হয় তেনেকুৱা অৱস্থাত আজি তাহাঁতৰ আৰু ইয়াৰ যিমান মানুহৰ মাটি বাৰীৰ পৰা লৈ এফালৰ পৰা সি ধুনি শেষ কৰি দিছে আৰু নিজৰ ভায়েকৰকো আজি চাওক তাৰ ভায়েকৰ অৱস্থাটো কি কৰি থৈছে ই এটা মাটি মাফিয়া এজন মাইকী পাগল ইয়াক ফাঁচি দিব লাগিব